Dear friends, Assalamu alaikum, namaskar. Welcome back to Farzana's Haldi Bakes and Cooks. আজি আগবঢ়াব লৈছোঁ এটা নিমখীয়া পিঠা। এই পিঠা ৰেচিপিটো শিকা হৈছে মোৰ ননদ নুপুৰৰ পৰা আৰু তেখেতসকলে চিলেটত এইটো নুনেৰ পিঠা বুলি কয়, তাৰ মানে নিমখীয়া পিঠা। আহক চাওঁগৈ এই চাউলৰ নিমখীয়া পিঠাটো কেনেকৈ বনোৱা যায়। এই নিমখীয়া পিঠাটো বনাবৰ কাৰণে আমাক লাগিব নিমখ নিজৰ আন্দাজ মতে, 1/4 টিস্পুন জলকীয়া গুড়ি, 1/2 টিস্পুন হালধি পাউডাৰ, 1/2 teaspoon নহৰু পেষ্ট, 1 teaspoon ginger paste, 1 tablespoon onion paste আৰু এই অনিয়ন পেষ্টটো কৰোঁতে মই এটা কেঁচা জলকীয়া তাত দি দিছোঁ, একেলগে পিচি দিছোঁ। আপোনালোক ইচ্ছা কৰিলে কেঁচা জলকীয়া সৰুকৈ কাটি ল'ব পাৰে। 2 tablespoons ধনিয়া পাত অলপ বেছিও হ'লেও দিব পাৰে। 2 কাপ চাউলৰ গুড়া আৰু 2 কাপ পানী। এটা ডেক্সি বা কেৰাহী মিডিয়াম জুইত বহাই তাত পানীখিনি দি দিব আৰু তাৰ লগতে তাত দি দিব আদা নহৰু পিঁয়াজ বটাখিনি, নিমখ জলকীয়া আৰু হালধি গুড়িখিনি। এই গোটেইখিনি দি পেলাই ঢাকনখন মাৰি দিব আৰু উতলিব দিব। পানীখিনি অলপ বইল হ'লেই ঢাকনখন খুলি দিব আৰু খুলি পেলাই ধনিয়া পাতখিনি এড কৰি 1 মিনিটমান কাৰণে বইল কৰিব। 1 মিনিট হৈ যোৱাৰ পিছত এতিয়া চাউলৰ গুড়াখিনি আস্তে আস্তে দি দিব। যেতিয়া চাউলৰ গুড়াখিনি তাত দিব ইমিডিয়েটলি জুইটো একেবাৰে কমাই দিব। তাৰপিছত ভালকৈ মিলাই ল'ব গোটেইখিনি। যেতিয়া মিলোৱা হৈ যাব জুইটো অফ কৰি দিব। এই গোটেই মিশ্ৰণখিনি হাতেৰে একদম নুচুব দেই, খুবেই গৰম। আৰু এতিয়া এইখিনি ঢাকি পেলাই 15 মিনিটমান কাৰণে থৈ দিব। 15-20 মিনিট হৈ যোৱাৰ পিছত গোটেই মিশ্ৰণখিনি এটা বলত ঢালি ল'ব আৰু হাতত অকণমান তেল লগাই পেলাই গোটেই মিশ্ৰণখিনি খচিবলৈ আৰম্ভ কৰিব। খুব ভালকৈ খচিব, এনেকৈ আটা ময়দা যেনেকৈ আমি খচোঁ তেনেকৈ খচি পেলাই 5টা গুল্লা কৰি দিব আৰু গুল্লাকেইটা কৰাৰ পিছত ঢাকি পেলাই থৈ দিব যাতে শুকাই নাযায়। এতিয়া আপোনালোকৰ ওচৰত যদি কুকি কাটাৰ আছে, নহ'লে ষ্টীলৰ গ্লাছ, ষ্টীলৰ বাতি আৰু নহ'লে বটলৰ ঢাকনো যদি ল'ব পাৰে, খালি চাব যে এজবিলাক শ্বাৰ্প থাকে আৰু ভালকৈ বেলিব। আৰু বেলোতে কিন্তু নিমকি নিচিনা পাতলা হ'ব নালাগে, অলপ মোটাই হ'ব লাগিব। দেখিছে নহয়, প্ৰায় 1/4 ইঞ্চমান অকণমান মোটা হ'লে পিঠাটো ভাল হয়। এতিয়া মোৰ ছোৱালীও মোক সহায় কৰে এই পিঠাটো মই বনাওঁতে, কাৰণ এই কাটাৰবিলাক দি কাটি তাইক খুবেই ভাল পায়। সেইকাৰণে একদম আহি পেলাই যেতিয়াই মই পিঠা বনাওঁ নিজে বেলি মেলি আৰু ধুনীয়া আছে কাটি দিয়ে তাই। ইটছ আ ভেৰি গুড এক্টিভিটি ফৰ স্মল কিডছ টু গেট ইনভলভড। চ' আপোনালোক সৰু ল'ৰা ছোৱালীক ইনভলভ কৰিব পাৰে এই পিঠা বনাওঁতে। সৰু বাচ্ছা থাকিলে আপোনালোক নিজেই বেলি দিব আৰু তেখেতসকলক কাটিব দিব। চ' সিহঁতৰ কাৰণে ইটছ লাইক প্লে ডো। তো মোৰ ছোৱালী ধুনীয়াছে এইখিনি কাম কৰিব জানে। সেয়া চাওক, তাই বৰ বঢ়িয়াছে কাটি দিলে গোটেইখিনি। এক্সট্ৰা ট্ৰিমিংছখিনি গোটেইখিনি একেলগে একটা লাড্ডু কৰি সেইখিনি আকৌ বেলি কাটিব পাৰে। এয়া তাই দেখাইছে, তাই কাটা হৈ গ'ল। তাই ভাগৰ লাগিলে আৰু এতিয়া মই কাটিব লৈছোঁ। সেই ঠিক তেনেকৈ একে থিকনেছতে আপোনালোক বেলিব আৰু কাটি পেলাই থৈ দিব। এটা প্লাছ পইণ্ট এই পিঠাটোৰ হ'ল আপোনালোক এই পিঠাটো আগেই বনাই এনেকৈ প্লেটত থৈ পেলাই ফ্ৰিজ কৰি দিব পাৰে। যেতিয়া ফ্ৰিজ হৈ যায় গোটেই পিঠাখিনি, তেতিয়া প্লেটখন ফ্ৰিজৰ পৰা ওলাই পিঠাবিলাক আস্তে আস্তেকৈ উঠাই পেলাই এনেকৈ জিপ-লক বেগত ভৰাই থ'ব পাৰে। পিঠাবিলাক ডাইৰেক্ট বেলি পেলাই কিন্তু জিপ-লক বেগত নভৰাব, ফাৰ্ষ্টত ফ্ৰিজ কৰি ল'ব। তো মই এনেকৈ জিপ-লক বেগত ভৰাই ডেটটো লিখি থওঁ যাতে পাহৰি নাযাওঁ। বেছি পুৰণা হ'লে ভাল নহ'ব, সেইকাৰণে ডেটটো মই চব বস্তুতে লিখি দিওঁ। তো যেতিয়াই আপোনালোকৰ পিঠা খাবলৈ মন যায় বা কোনোবা আলহী আহে ঘৰলৈ, তেতিয়া ফ্ৰিজৰ পৰা এই পেকেটটো ওলাই পিঠাকেইটা এখন প্লেটত থ'ব আৰু যদি মাইক্ৰ'ৱেভ আছে 1 মিনিট কাৰণে মাইক্ৰ'ৱেভ কৰিব, তেতিয়া পিঠাকেইটা একদম ছফ্ট হৈ যায়। আৰু যদি মাইক্ৰ'ৱেভ ইনকেছ নাই তেতিয়াহ'লে 15-20 মিনিট কাৰণে বাহিৰত ওলাই থৈ দিব, নিজেই ছফ্ট হৈ যায়। আৰু তাৰপিছত ডিপ ফ্ৰাই কৰিব ল'ব। বঢ়িয়া লাগিছে ন পিঠাকেইটা দেখিবলৈ ভজাৰ পিছত। বলক চাওঁ আৰু কি ডিজাইন বনোৱা যায় এই খচি থোৱা চাউলৰ আটাখিনি দি। মোৰ ছোৱালী আকৌ আহিলে এইখিনি আকৌ বেলিবলৈ। এইবাৰ তাই অকণ পাতলাকৈ বেলিব কাৰণ এইবাৰ তাই বনাব গোলাপ ফুল। চ' তাই খুব ভাল পায় গোলাপ ফুল বনাবলৈ। এতিয়া তাই খুব পাতলাকৈ বেলি ল'লে, যেনেকৈ আমি ৰুটি বনাওঁ সেইটো থিকনেছ হ'লেও হ'ব। তাৰপিছত তাই সৰু কাটাৰ দি সৰু গোল গোলকৈ কাটি লৈছে আৰু তাৰপিছত গোটেই এক্সট্ৰা ট্ৰিমিংছখিনি গুচাই পেলাই এতিয়া তাই গোটেইখিনি একেলগ এটা মুঠি মাৰি পেলাই লাড্ডু বনাই পেলাই ঢাকি পেলাই থৈ দিব। প্ৰথমতে সৰু চাৰ্কেল এটা লৈ এটা বাট বনালে তাই। বাটটো বনাওঁতে ওপৰ ফালে খোলা ৰাখিছে, তলত অলপ টিপি দিছে যাতে বন্ধ হৈ যায়। ঠিক তেনেদৰে প্ৰত্যেকটো এটা এটা চাৰ্কেল লৈ পেলাই ঘূৰাই ঘূৰাই তাই লগাইছে, তেনেকৈ লগাব আৰু তলত খালি আস্তে আস্তে প্ৰেছ কৰি দিব যাতে একেলগ হৈ থাকে। আৰু ওপৰৰ পাহিবিলাক অলপ অলপ বেণ্ড কৰি দিব গোলাপ ফুল খুলি থকা নিচিনা।
যদি তলডোখৰ ভালকৈ প্ৰেছ নকৰে যেতিয়া ফ্ৰাই কৰিব তেতিয়া পাহিবিলাক চব খুলি যাব এতিয়া এক্সট্ৰাখিনি ট্ৰিম কৰি দিব আৰু আপোনালোকৰ গোলাপ ফুল ৰেডি হৈ গ'ল ঠিক তেনেদৰে বাকি গোটেই গোলাপ ফুলখিনি বনাই ল'ব আৰু বনাই পেলাই আপোনালোক ফ্ৰিজ কৰি দিব পাৰে এতিয়া আৰু এটা ভেৰাইটি ৰ'জ দেখাও পাতলাকৈ বেলি পেলাই ডাঙৰ সাৰ্কেল দি কাটিব পাতলাকৈ বেলা হৈছে কাৰণ যেতিয়া আমি ফ্ৰাই কৰো যে বেসটো হিজিব ভাল কৰি এতিয়া এই সাৰ্কেল কিটা ইটোৰ ওপৰত ইটো দিব যেনেকৈ দেখুৱা হৈছে আৰু ঠিক মাজত প্ৰেছ কৰি দিব এডাল ডাণ্ডা দি নহলে আঙুলি দি পেলাই আৰু তাৰপিছত এক সাইডৰ পৰা ধুনীয়া আছে ৰোল কৰি আনিব খালি খেয়াল কৰিব যে প্ৰত্যেকটো পিঠাই ইটোৰ লগত লাগি পেলাই ৰোল হৈছে আৰু যদি নালাগে তেতিয়াহলে আঙুলি দি পেলাই অলপ অলপ প্ৰেছ কৰি দিব এই দেখিছে নহয় এতিয়া আমি ইয়াত পাই গলো দুইটা ৰ'জ আৰু মাজত অকমান হেঁচি পেলাই এতিয়া কটাৰীখন দি কাটি দিব আৰু কটাৰ পিছত আহিবিলাক অলপ অলপ খুলি দিব দেখিবলৈ তেতিয়া ধুনীয়া লাগে গোলাপ ফুলৰ নিচিনা এতিয়া আগবঢ়াইছো জুন তৰা ডিজাইন আৰু এই ডিজাইনটো ঈদৰ কাৰণে খুবেই ভাল হ'ব আপোনালোক পিঠাটো বেলি ল'ব অকণ মোটা কৰি around 1/4 ইঞ্চ ঠিক আৰু ডাঙৰ সাৰ্কেলটো লৈ পেলাই ঠিক এক সাইডৰ পৰা কাটিব আৰম্ভ কৰিব দেখিছে নহয় অকণ সেমি সাৰ্কেল নিচিনা তাতে হেতু জুনৰ নিচিনা হয় আৰু ষ্টাৰ কাটাৰটো লৈ পেলাই ষ্টাৰ বিলাক কাটি দিব যেতিয়া সব কাটা হৈ যাব তেতিয়া এক্সট্ৰা ট্ৰিমিং খিনি গুছাই ল'ব আৰু কাটাৰখিনিও সাইডত থৈ দিব এতিয়া জুনটো লৈ পেলাই দুইটা সুক ষ্টাৰৰ লৈ ভালকৈ হেঁচি দিব ভালকৈ নেহেঁচিলে কিন্তু যেতিয়া ফ্ৰাই কৰিব সেপাৰেট হৈ যোৱা চান্স থাকে সো এনেকৈ ঈদৰ সময়ত জুন তৰাৰ এই পিঠা বনাই পেলাই আপোনালোক ফ্ৰিজ কৰি থব আৰু মানুহ আহিলে বনাই দিবলৈও ভাল দেখিবলৈও ধুনীয়া লাগে এই ডিজাইন বিলাক মই নিজেই ভাবি বনাইছো সিলেটত তেখেতসকল খালি গোল গোল কৰি কাটিব বা বেলেগ শেপত কাটি পেলাই বনাই পিঠাখিনি বেলি থাকোতে আহি আছে বেলেগ বেলেগ ডিজাইন সো সেই হিচাপতে বনাই আছো এতিয়া মই ফ্লাৱাৰ কাটাৰ লৈ পেলাই দুটা সৰু কাটাৰ এটা ডাঙৰ কাটাৰ লৈ ঠিক তেনেকৈ ইটোৰ ওপৰত ইটো দি পেলাই মাজত অকমান তিল দি পেলাই হেঁচি দিব হেঁচি দিলে ওপৰৰ ফুলপা অকমান উঠি যায় আৰু দেখিবলৈ বৰ ধুনীয়া লাগে মিডিয়াম জুইত ফ্ৰাই কৰিব গোলাপ ফুলটো যেতিয়া ফ্ৰাই কৰিব অকমান জুইটো মিডিয়াম টু লোত ৰাখিব ফ্ৰাই কৰোঁতে খুব সাৱধানে ফ্ৰাই কৰিব এই কেতিয়াবা জুন তৰাবিলাক অলপ খুলি যায় খুলি গলেও এনেকৈ সাৰ্ভ কৰিব পাৰে দেখিবলৈ বৰ ধুনীয়া লাগে আৰু ফুলকিপাও তেনেকৈ কেতিয়াবা খুলি যাব পাৰে যদি ভালছে প্ৰেছ নকৰে দেখিছেনে কিমান বঢ়িয়া লাগিছে এইখিনি ফ্ৰাই কৰোঁতে এই পিঠাবিলাক যিকোনো অকেশনত আপোনালোক খাব পাৰে গধূলি নাস্তাটো বনাই খাব পাৰে আশা কৰিছো ৰেচিপিটো আপোনালোক ভাল পালে নিশ্চয় বনাই চাব লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ সময় স্নেহ মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছো টেক কেয়াৰ এণ্ড বি সেফ বাই বাই